ওই মাছ লাগছে উদ্যোগ কিবা এইজনে সেইজন গেছে মাছ মারা যে নিখেত আছে এইবিলাক এতিয়া মাছত কিমান কণী হৈছিল দেখিছা এইটো মানে মানি পেলোৱা মানে ইয়াতে প্ৰায় 500 পৰা 1000 কণী আছে আৰু ইনডাইৰেক্টলি এইটো মাৰি পেলোৱা মানে গোটেইখিনি কণীখিনি এনে হেৰি হৈ গ'ল নষ্ট হৈ গ'ল মাছখিনি মাৰিব এটা কথা কম মহল কিয় দিয়ে শুনক মহল দিয়ে সেইটো আছে আমাৰ এটা নিয়মো আছে তাৰমানে মহল দিলেও এই 3 মাহ আমাৰ সিহঁতে চুক্তি কৰে তাৰমানে চুক্তি কৰি এপ্ৰিলৰ 1 তাৰিখৰ পৰা যদি নামাৰো পিছত যেতিয়া মাছখিনি ইয়াতে প্ৰজনন কৰিব ইয়াতে পোনা হ'ব আমাৰ স্থানীয় লোকে তাত তেতিয়া মাৰিব পাৰিব আমাৰ কামৰূপ জিলা মীন বিভাগৰ ফালৰ পৰা আমি ব্ৰহ্মপুত্ৰ নদীত আজি আমি গোটেই টিমটো একত্ৰিত হৈ আমাক শুৱালকুছি থানাৰ ৰিভাৰ ফিচাৰিজৰ বিষয়ববীয়া আমাক সহায় কৰিছে আমি আমাৰ উদ্দেশ্য এটাই যে আমাৰ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে আমাৰ যিটো ঘোষিত মীন পালন বিলাকৰ যি বিশেষকৈ এনেকুৱা ধৰণৰ নদী বা বিল যিবিলাকক ঘোষিত মীন পাম বুলি কোৱা হয় ইয়াত মানে মাছ মৰাটো নিষিদ্ধ বিশেষকৈ এইখিনি সময়ত যিখিনি গাভিনী মাছ হয় মতা হওক বা মাইকী হওক এই মাছ যেতিয়া এনেকুৱা ধৰণৰ জাল ব্যৱহাৰ কৰি যেতিয়া মাছ মাৰে তেতিয়া কি হয় আমাৰ তেওঁলোকৰ যিখিনি এই যে কণী হোৱা মাছখিনিৰ পৰা যথেষ্ট পৰিমাণৰ মাছৰ পোনা উৎপাদন হয় আৰু এইখিনি মাৰি পেলোৱাৰ পিছত যিহেতু মাছৰ আবাদীটো যথেষ্ট কমি গৈছে গতিকে আমি এটা অভিযান কৰিছো আৰু আমাৰ ইতিমধ্যে জিলা প্ৰশাসনে মাছ মৰাটো নিষিদ্ধ হিচাপত তেওঁলোকে নিষেধাজ্ঞা জাৰি কৰিছে মীন বিভাগৰ ফালৰ পৰাও বাৰে বাৰে মাছ নামাৰিবৰ কাৰণে এনেকুৱা ধৰণৰ বিলাকত মানে যথেষ্ট পৰিমাণৰ এৱাৰনেছ কৰা হৈছে সজাগতা শিবিৰ কৰা হৈছে কিন্তু সেইবিলাক নামানি বহুতো আমি লক্ষ্য কৰিছিলো যে ইয়াত মাছ মাৰি আছে আৰু সেই কাৰণে আমি ৰাতিপুৱা কাহিলি পুৱাতে আহি এটা অভিযান কৰিছো আমাক সকলোৱে সহায় সহযোগ কৰিছে আৰু ইয়াতে আমি পাইছো যে কেবাখনো এনেকুৱা নিষিদ্ধ জাল যিখিনি ব্যৱহাৰ কৰিব নালাগে এনেকুৱা জাল আজি জব্দ কৰা হৈছে আৰু আমি তেওঁলোকক বুজাই দিছো আৰু যে ভৱিষ্যতে যাতে আৰু আমাৰ যিটো অভিযান এইটো তীব্ৰতৰ কৰি তোলা হ'ব আৰু এই এনেকুৱাকৈ আমি এটা সজাগতা আনিব বিচাৰিছো যাতে মানে আমাৰ ঘোষিত মীন সমূহত যাতে মানে কোনো ধৰণৰ এনেকুৱা মানে যিখিনি নিষিদ্ধ জাল যাতে তেওঁলোকে আৰু ভৱিষ্যতে নামাৰে ইয়াৰ কাৰণে আমি তেওঁলোকক সকীয়াই দিছো প্ৰায় ইয়াত মাছ মৰা দেখা যায় নিজগন্ম হওক শুৱালকুছি হওক বৃহত্তৰ বামুণ্ডী অঞ্চললৈকে প্ৰায় চলি থাকে আপোনালোকে কি ব্যৱস্থা লৈছে আমি এই ক্ষেত্ৰত প্ৰথমতে আমি সজাগতা শিবিৰ কেইবাটাও আমি সজাগতা শিবিৰ অনুষ্ঠিত কৰিছো জিলা মীন বিভাগৰ ফালৰ পৰা এই সজাগতা শিবিৰত আমি তেওঁলোকক বুজাই দিছিলো যে আমি কিয় মাছ মাৰিব নালাগে সাধাৰণতে তেওঁলোকক আমি সেইটো বস্তু বুজাই দিছিলো যে এইখিনি সময়ত যিখিনি সময়ত মাছৰ প্ৰজনন ঋতু হয় এই প্ৰজনন ঋতুত যাতে মাছ মাৰিব নালাগে এইখিনি আমি তেওঁলোকক সজাগতা শিবিৰ পাতিছিলো মাছবিলাক পাই আমি সেই বজাৰ বিলাকতো আমি বিভিন্ন ধৰণৰ পোষ্টাৰিং কৰিছো তেওঁলোকক বুজাই দিছো আৰু তেওঁলোকক যিখিনি আমাৰ মীন ব্যৱসায় আছে তেওঁলোককো কৈছো যদি এনেকুৱা নদী বা তেনেকুৱা প্ৰব্লেম ফিচাৰিছৰ পৰা যদি মাছ এনেকে লৈ যায় গাভিনী মাছ লৈ যায় তেনেহলে যাতে আমাক লগে লগে মীন বিভাগক খবৰ দিয়ে আমাক ইতিমধ্যে 2-3 জনে খবৰ দিছিল আৰু সেই কাৰণে আজি আমি আহি ইয়াত একত্ৰিত হৈ এইটো আমি অভিযান চলাইছো আৰু এই অভিযানত আমাক স্থানীয় পুলিচ প্ৰশাসনে সহায় কৰিছে জিলা প্ৰশাসনে ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰি তেওঁলোকে নিষেধাজ্ঞা ইতিমধ্যে প্ৰচাৰ কৰিছে বিভিন্ন কাকত প্ৰতিষ্ঠান এইবিলাকত তেওঁলোকে তাৰমানে বা আপোনালোকৰ মিডিয়াৰ জৰিয়তেও আমি ইতিমধ্যে তেওঁলোকক এইটো ব্যৱস্থা কৰিছিলো কিন্তু এই কথা নামানি যেহেতু তেওঁলোকে মানে বাৰে বাৰে ইয়াত মাছ মাৰি আমাৰ মাছৰ আবাদী যথেষ্ট বিলুপ্তি কৰাত তেওঁলোকে মানে অৰিহণা যোগাইছে
সেইকাৰণে আমি আজি কেইবাখনো জাল আজি জব্দ কৰিছো আৰু আমি আপোনালোকে দেখিছে যে গাভিনী মাছৰ 2-এটা ধৰা পৰিছিল আমি চেষ্টা কৰিছো সেই মাছখিনিও আমি বাজেয়াপ্ত কৰিছো আৰু তেওঁলোকক সকীয়াই দিব বিচাৰিছো যদি মানে এইটো চলি থাকে তেনেহলে আমি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা আমি ল'বৰ কাৰণে বাধ্য হ'ম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ